মানুহ মৰণশীল, মানুহ কেতিয়াও জীয়াই নাথাকে, এইটো চিৰসত্য কথা। কিন্তু মানুহ মৰাৰ পিছত, বিচাৰ হোৱাৰ পিছত দুটাই স্থান থাকে, জন্নত অথবা জহন্নাম। তাত এবাৰ সোমোৱাৰ পিছত আৰু দুনাই ওলাই নাহে। কিন্তু যিবিলাক ৰেৱাত চলি আছে, কোৰাণৰ বাহিৰত চলি আছে, তাৰমানে কোৰাণৰ বাহিৰৰ দিন মানুহে নিজে বনাই লৈছে। তাত কি কয়, যদি সামান্য পৰিমাণৰ যদি আপুনি ইমান থাকে, তেনেহ'লে সি দুজখত থাকিলেও এটা সময়ত এই বেহেষ্টত দাখিল কৰিব। এইবোৰ গুকুত মিছা কথা। আপোনালোকে তাৰমানে কোৰাণৰ বাহিৰত কোনো দিনেই থাকিব নোৱাৰে। কোৰাণৰ বাহিৰত দিন বিচৰা মানেই হৈছে চিৰিক কৰা। চিৰিক হৈছে মহাপাপ। তাৰমানে আপুনি এই কথাটো কোৰাণৰ বাহিৰত গৈ নতুন দিন পালন কৰাটো মহাচিৰিক। আপুনি কোৰাণৰ, মই দীঘলীয়া নকৰোঁ কাৰণে মই আয়াতবোৰ কৈ যাম, আপোনালোকে বিচাৰি এইবিলাক চাব। এই যিটো কোৰাণৰ বাহিৰত গৈ নতুন দিন আপুনি পালন কৰিব নোৱাৰে, এইটো মহাচিৰিক। চিৰিকটো এনেকুৱা, আল্লাই সকলো গুনাহ মাফ কৰিলে চিৰিক মাফ নকৰে। এই কথাটো আছে। আপোনাৰ কোৰাণৰ বাহিৰত যদি দিন আপুনি বিচাৰিবলৈ যায়, দিন পালন কৰে, যেনেকৈ ধৰক আপুনি ইমান অকণমান সামান্য ইমান থাকিলেই যে আপুনি দুজৰ পৰা উলিয়াই বেহেষ্টত দাখিল কৰিব, এইবিলাক চব মিছা কথা। আৰু এইবিলাক মানিলেই আপুনি চিৰিক কৰা হ'ব। এই কথাটো আছে আপোনাৰ চেপ্টাৰ 42 ভাৰ্ছ 21 আৰু ভাৰ্ছ 42 চেপ্টাৰ, সেই একেটা চেপ্টাৰে 42 ভাৰ্ছ 13 এইটো আছে। জন্নত পাবলৈ দুটাই কাম, জন্নত পাবলৈ দুটাই কাম। সেইটো হৈছে 1 নম্বৰ ইমান আৰু 2 নম্বৰ ভাল কাম কৰা। এই দুটা হ'লেই আপুনি জন্নত কনফাৰ্ম। এইটো কোৰাণত বহুত আয়াত আছে। তাৰমানে ইমান অনা আৰু ভাল কাম কৰা। আৰু ভাল কামৰ আপোনাৰ কোৰাণত গোটেই লিষ্ট দিয়া আছে। আৰু আমাৰ জেনেৰেল হিউমেন চেন্সে এইটো ধৰ্ম চৰ্মৰ লগত কথা নাই। যিবোৰ ভাল বুলি ভাবে সেইটো ভালেই, সি বেয়া নহয়। সেই ভাল কাম কৰা, কাৰোবাক সহায় কৰা, বিভিন্ন কোৰাণৰ মহা লিষ্ট আছে। এই ভাল কাম কৰা আৰু ইমান অনা। এতিয়া মানে কি, ইমান কি, ইমানৰ 5টা ভাগ আছে। 5টা আছে। আপোনাৰ এইটো চাব, সূৰা বাকাৰাৰ 177ত আছে ইমাননো কি। গতিকে এই ইমানৰ মাজতেই, আৰু যিটো ইমানৰ মাজত যিটো 5টা ভাগ আছে, তাৰ ভিতৰতে আপোনাৰ যিবিলাক চালাত হওক, চিয়াম হওক, হজ হওক, এইবিলাক চব তাৰ মাজতেই সোমাই আছে। গতিকে জান্নাত পাবলৈ দুটাই কাম। আপুনি ইমান আনিব লাগিব। ইমান মানে কোৰাণৰ বাহিৰত গৈ ইমান আপুনি যেতিয়া দিন বিচাৰিব নহয়, তেতিয়া আপুনি নতুনকৈ প্ৰডিউচ কৰা, যেনেকৈ মই আগতে কৈ আহিলোঁ, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছূলুল্লাহ ক'লেই বোলে আপুনি জন্নত পাই যাব। তেনেকৈ হ'লেতো কথাই নাছিলে। তেনেকুৱা নহয় কথাবিলাক। এই যিটো মই যি কৈছোঁ, দুটা কামেই ইমান আনা আৰু ভাল কাম কৰা, এই দুটাই আপোনাৰ জন্নত পাব। এইবোৰ আয়াত ঢেৰ আছে। আপুনি চাব পাৰে সূৰা বাকাৰাৰ 82ত আছে। তাৰপিছত আছে চেপ্টাৰ 11 ভাৰ্ছ 23ত আছে। আপোনাৰ বাকাৰাত যিটো আছে চেপ্টাৰ 2 ভাৰ্ছ 82। আৰু যিসকলে ইমান আনিছে, আৰু ইমান বুলিলে আপোনাৰ সেই কিছুমানে মই ক'ৰবাত শুনিলোঁ 12টা 14টা ক'ত কি লগা, সেইবিলাক নহয়। কোৰাণ আছে 277ত আপুনি আছে, চাই ল'ব, 5টা ভাগ আছে, সেইকেইটাই ইমান। যি ইমান আনিছে আৰু নেক আমল কৰিছে, সিহঁতিয়ে জান্নাতে, সিহঁতৰ তাত চিৰস্থায়ী, তাৰমানে কনফাৰ্ম, চিৰস্থায়ী, ওলাই নাহে আৰু। ঠিক তেনেকৈ দুজখৰো তেনেকুৱা আছে, মই ইয়াত হেৰি নাই। তাৰপিছত আছে 11.23ত আছে, নিশ্চয় যিসকলে ইমান আনিছে, সৎকৰ্ম কৰিছে আৰু নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে,
তেওঁলোকে জান্নাতৰ অধিবাসী তাত তেওঁলোক চিৰকাল থাকিব এইটো হ'ল কিন্তু ইয়াতে প্ৰব্লেম এটা হৈছে এই যিটো ইমান মই যিটো কৈছোঁ ইমানটো ইমান সেনসিটিভ আপোনাৰ ইয়াত আমাৰ মেজৰিটিয়ে তাৰমানে মেজৰিটি কোনটো কয় মই আপোনাক বিশ্লেষণ কৰি দিওঁ মেজৰিটিৰ ওপৰত মই যেনেকৈ পৃথিৱীৰ চবেই লাখ লাখ মানুহে হজ কৰিছে লাখ লাখ মানুহে আজান দিছে লাখ লাখ মানুহে 5 ওয়াক্ত নামাজ উঠা বহা কৰিছে এই মেজৰিটি কৰিলে যে হেতু হসা হ'ব তাৰ কোনো মানে নাই তাৰ ওপৰত এটা মোৰ ভিডিও আছে সিৰিয়েল নম্বৰ 15ত আপুনি এটো চাব পাৰে কিন্তু ইয়াতে প্ৰবলেমটো হৈছে কি আপোনাৰ এই ইমান অনাৰ পিছতেই মানুহে শ্ৰিক কৰে যাক মুশ্ৰিক কয় এই মেজৰিটিয়ে তেনেকুৱা হ'ব তাৰ বিষয়ে মই কম তেনেকৈ মই ভাৰ্ছ গীতা কৈ দিছোঁ আপোনাৰ চেপ্টাৰ 12 ভাৰ্ছ 103 আৰু এই একেটা চেপ্টাৰে তাৰ এই চেপ্টাৰ 12 ভাৰ্ছ 106 তাত ইমান অনাৰ পিছতেই মেজৰিটিয়ে তাৰমানে আপোনাৰ শ্ৰিক কৰে আৰু 103 আছে আপোনাৰ এটা ভাগেটো মেজৰিটিয়ে কিন্তু ইমান নানেই সেইটো ভাগটো গ'ল সেইটোৰ কথা চিন্তা কৰি লাভ নাই কিন্তু যিসকলে ইমান আনিছে তাৰ ওপৰতে আপোনাৰ মুশ্ৰিক আছে সেইটোৱে কেনেকুৱা কথাটো মই বুজাই দিম এই মেজৰিটিৰ ওপৰত আৰু কথা জানিবলৈ আছে ইনশাআল্লাহ সময় হ'লে মই নিশ্চয় কম ইয়াৰ পিছৰখিনি মই কৈ আছোঁ সালামুন আলাইকুম ৰাব্বি জিদনি ইলমান মই এটা মেজৰিটিৰ কথাটো কৈছোঁ মেজৰিটিৰ কথাটো কম মেজৰিটি হ'লে আকসাৰু মেজৰিটিৰ আৰবিক হৈতে আকসাৰু মেজৰিটি ইয়াৰ ৰুট হৈছে সৰু কাফ সে আৰু ৰে ইয়াতে আৰু এটা কথা আছে আমি লেটাৰ মিনিং যিবিলাক সেইবিলাক সব কুৰাণৰ পৰাই অনা হয় আৰু লেংগুৱেজবিলাক সব অৰিজিনেলি আল্লাহৰ পৰা আহিছে সেই কথাটো পাব যিবোৰ হেৰিত আছে চেপ্টাৰ 30 ভাৰ্ছ 22 আৰু গোটেই মানুহৰ বডিতেই আপোনাৰ এই মানে আয়াতৰ ইণ্ডিকেশ্যন আছে যেনে চেপ্টাৰ আৰু গোটেই আৰু লগতে গোটেই পৃথিৱীৰ দিগন্ত ইউনিভাৰ্ছত আপোনাৰ আয়াতবোৰ আছে সেইবিলাক পাব চেপ্টাৰ 30 ভাৰ্ছ 30 আকৌ চেপ্টাৰ 41 ভাৰ্ছ 53 এইবিলাক আপোনালোকে এইটো চেক কৰি ল'ব এইবিলাক বাহিৰৰ পৰা বনাই মেলি আনি কোৱা কথা নহয় সব হেৰি ভিতৰতে কথা মানে কুৰাণতে থকা কথা মই এটা ক'ব বিচাৰিছে এইটো দেখিছে না জানো এইটো মেজৰিটিয়ে কেনেকৈ প্ৰভাৱ পেলায় মই এটা দেখিছোঁ মেজৰিটি কি হয় মই কৈছিলোঁ আপোনাৰ ইমান মানুহৰ গোটেই হিউমেন গোটেই মানৱ জাতিৰ ভিতৰত তাৰমানে মেজৰিটিয়ে আপুনি ইমান নানে তাৰমানে ধৰি লওক মই বুজাবৰ কাৰণে কৈছোঁ নাচ মানে আছে হিউমেন গোটেই মানৱ জাতি ইয়াত ধৰ্ম চৰ্মৰ কথা অহা নাই মানৱ জাতিৰ ভিতৰত মেজৰিটি মানে কি আপোনাৰ এই আৰবিক গ্ৰামাৰ 3টা আপোনাৰ বচন আছে নাম্বাৰ আছে একবচন দুই বচন আৰু বহু বচন সিঙ্গুলাৰ ডুৱেল আৰু প্লুৰেল আছে ইয়াত এই প্লুৰেল তাৰমানে ইয়াত প্লুৰেল আছে তাৰমানে দুটাতকৈ বেছি তাৰমানে অজস্ৰ মেক্সিমাম মেজৰিটি ইয়াতে ধৰি লওঁ মই আপোনাৰ পৃথিৱীৰ নাচ তাৰমানে পৃথিৱীৰ মানুহৰ মাজত ধৰি লওক মই বুজাবৰ কাৰণে ইয়াত 10টা আছে ইয়াত 10টা আপোনাৰ হিউমেন আছে ইয়াত মেজৰিটি বুলিলে কৰিলে তাৰমানে ধৰি লওক ইয়াত আৰু 6টা আছে 6জনে আপোনাৰ 6 প্লাছ তাৰমানে 6টাতকৈ অধিক উইল নট বিলিভ তেওঁলোকে ইমান নানে তাৰমানে এই 4জন যে থাকিলে তেওঁ 4 অৰ লেছ 4জন বা তাতকৈ কমে কি কৰিব তেওঁলোকে ইমান আনিব তাৰমানে তেওঁলোক মুমিন এতিয়া প্ৰবলেমটো হৈছে এই মুমিনৰে আকৌ মেজৰিটিয়ে
তাৰমানে আকসাৰু মেজৰিটিয়ে এই মুমিনৰে মেজৰিটিয়ে আকৌ আপোনাৰ ইমান অনাৰ পিছতো আকৌ আপোনাৰ মুশ্ৰিক হৈ থাকে এই বস্তুটো মই ইয়ালৈ আনিছোঁ এই চাৰিজনক মুমিন মই ইয়ালৈ লৈ আহিছোঁ ইয়াত মুমিন বাট ইয়াত তিনিজনে ইয়াৰে আকৌ মেজৰিটি হ'লে তিনিজনে 3 উইল বি মুশ্ৰিক আৰু এজনহে অনলি 1 উইল বি ট্ৰু মুমিন এই কথাটো আছে আপোনাৰ যিটো মেজৰিটিৰ আপোনাৰ এই 10 জনৰ ভিতৰত যে বেছিভাগেই তাৰমানে আপোনাৰ ইমান নানিব সেইটো আছে 12 চেপ্টাৰ 12 ভাৰ্ছ 106 103 আৰু তুমি যিমানে আকাংক্ষা নকৰা কিয় অধিকাংশ মানুহে ইমান পোষণ নকৰিব আৰু 12:106ত কি আছে কাৰণ আমাৰ মেজৰিটি যাক আমি মুছলিম কৈ থাকো নাই এই ভাগটোত পৰে সিহঁতে সৰহভাগ মানুহে ইমান পোষণ কৰা সত্ত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে তাৰমানে তেওঁলোক মুশ্ৰিক এই কথাটো বুজিছে নাই নাজানো আৰু আপোনাৰ খুব হৃদয়ঙ্গম কৰিব তাৰমানে খুব মানে সেনচিটিভ বিষয় এই বিষয়টো আপুনি ভাবিছে মই হেৰি কৈছে কিন্তু কুৰাণৰ বাহিৰত গৈ যেতিয়া আপুনি তাৰ সোৰ্স লৈ আহি পেলাই নতুন দিনত সোমাই যাব নহয় তেতিয়া আপোনালোকে মুশ্ৰিক হৈ যাব এবং কুৰাণৰ কথা কোৱাতে শুনিবলৈ বেয়া কিন্তু কুৰাণতে আছে এইবোৰ কুৰাণতে আছে ইয়াত মই আৰু এটা মেজৰিটিৰ ওপৰত মই আৰু এটা হেৰি কৰোঁ এইখিনিটো নিশ্চয় বুজিছে আয়াতকেইটা 12:103 আৰু 12:106 ইয়াতে আৰু এটা মই হেৰি এটা আছে মই এইখিনি মুহাৰি দিছোঁ বাৰু আপোনাৰ যিটো লেটাৰ মিনিং আছে মেজৰিটিৰ চাবা মেজৰিটি বস্তুটো কেনেকুৱা মেজৰিটিৰ ৱৰ্ডটো আছে আপুনি এই ইয়াতে আকসাৰু শব্দটো ইয়াতে আছে আপোনাৰ 12:103 12:106 তাতে আপুনি এই মেজৰিটিৰ শব্দটো আছে ইয়াৰ আপোনাৰ হেৰি হৈছে তিনটা কাফ সে আৰু ৰে আপুনি মন কৰিব ইয়াৰ মেইন হেৰিটো হৈছে এইটোৱে ইয়াৰ মেইন তাৰমানে মানে লেটাৰ এইটোৱে কাফ মানে কি কাফ সৰু কাফ মানে আপোনালোকে খামুচি ধৰা একদম নেৰিবই যেনিবা সি মেজৰিটিয়ে তাৰমানে মই যিটো যে কৈছে মুশ্ৰিক কৈছে সেই ছিষ্টেমটো তেওঁলোকে বাহিৰৰ বস্তু একদম সঁচা বুলি মানে কনফাৰ্ম মানে ধৰি লোৱা কাফৰ অৰ্থটো তেনেকুৱা আৰু সেটো হৈছে আপোনাৰ এইটো বুজাই আছো আৰু ৰে মানে হ'লে ৰানিং আৰু যিটো ধৰিব তাৰ পৰা আপুনি অটৰা আনিব নোৱাৰে সেইটো হ'ল এইটো ৰানিং মেইন আখৰটো হৈছে এইটো ইয়াত এটা মন কৰিব আপুনি চাব দেই বে তে দুটা ফুট আৰু সে 1 2 3 তাৰমানে 1 2 3 মই যিটো কৈছিলো আপোনাৰ নাম্বাৰছৰ কৈছিলে সিঙ্গুলাৰ ডুৱেল আৰু প্লুৰেল এই প্লুৰেলটো মানে হিমাংক নাই ইনফিনিটিভ হ'ব পাৰে এই তেটো হৈছে দুটা পইণ্টত কানেক্ট কৰা তাৰমানে আল্লাহৰ সিস্টেম বেটো হৈছে সিস্টেম বেৰ অৰ্থটো হৈছে সিস্টেম আল্লাহৰ সিস্টেম কি আছে আল্লাহৰ সুন্নত আৰু এইবোৰ চেঞ্জ নহয় সুন্নাতুল্লাহ আল্লাহৰ সিস্টেম এইটো কুৰাণত যি আছে সেইবিলাকে যিবোৰ মানে কৈছে আল্লাহৰ সিস্টেম হ'ল বে আৰু তেটো হ'ল এইটো আল্লাহৰ সিস্টেমৰ লগত আপুনি যেতিয়া কানেক্ট কৰিব এইটো হ'ল তে আৰু সেটো হ'ল আপোনাৰ তাতকৈ বেছি দিস ইজ দ্য মেজৰিটি ইয়াতে ইনশাআল্লাহ বুজিছে নিশ্চয় দীঘলীয়া নকৰোঁ ৰাব্বি আউযু বিকা মিন হামাজাতিৰ শায়াতিন ওয়া আউযু বিকা ৰাব্বি আইয়াহদুৰুন সালামুন আলাইকুম